এইটোৱে আজিৰ দিনটো সেইটো দিন ন Canon 70D পৰা Nikon D7200 পৰা Canon 7D Mark 1 Mark 2 and then Sony A7 III মানে সদায় কেতিয়াও কেমেৰা পাৰফেক্ট কেমেৰা কেতিয়াও মানুহৰ পোৱা নাযায় সদায় ইটোৰ পাছত সিটো বেটাৰ কেমেৰা ওলাই থাকে ৰওঁতে বুঢ়াই হ'লগৈ আৰু বেছি দিন মৰিব সেইকাৰণে ফাইনেলি আজি লৈ লওঁগৈ আৰু যিহে হ'ব দেখা যাব আৰু যেনেকৈ খাম এইটো মই যাবলৈ ওলালোঁ আৰু দেই ৰখিমাহি পালেহি আজিৰ পৰা প্ৰায় 1 বছৰৰ আগত যেতিয়া মোৰ এটা 15 বছৰীয়া সপোন পূৰণ হ'বলৈ গৈছিল তো ফাইনেলি যাওঁ কেমেৰাটো আনোগৈ উঠাওঁগৈ সপোন এইটো কিমান বছৰৰ 15 বছৰৰ অপেক্ষা 15 বছৰৰ অপেক্ষাৰ পাছত আজিৰ দিনটো আহি পাইছিল কিন্তু এই 15 বছৰীয়া অপেক্ষাৰ আৰম্ভ হৈছিল এই ফোনটোৰ পৰা এই ফোনটো মই মেট্ৰিক ফাৰ্ষ্ট ডিভিজনত পাছ কৰাৰ কাৰণে ঘৰৰ পৰা দিছিলে আৰু এই ফোনটোৱে মোক চিনাকি কৰি দিছিল ফটোগ্ৰাফীৰ পৃথিৱীখনৰ লগত আৰু মোক শিকাইছিল যে আই লাভ ক্লিকিং ফটোজ এই ফটোবোৰ মোৰ কাৰণে সেই সময়ত এখন মাষ্টাৰপিচৰ নিচিনা আছিলে কাৰণ I was very happy clicking these photos. ফটো মাৰি যোৱাৰ লগে লগে মোৰ ফটোৰ প্ৰতি যিটো অবচেশ্যন সেই অবচেশ্যনটো লাহে লাহে আৰু বাঢ়িবলৈ ধৰিলে আৰু মোক এটা মানে কেমেৰা যিটো মোবাইল নহয় এটা প্ৰপাৰ কেমেৰাৰ দৰকাৰ হ'ল আৰু সেই সময়তে মোৰ জীৱনলৈ আহিলে এই কেমেৰাটো It's my first camera. It's a point and shoot. And I really love this camera. Emotional attachment. Edu karne. এই কেমেৰাটো দিয়ে মানে ফটো যে মাৰিলো আৰু ধাৰাসাৰ পুৰা মাৰিলো এইটো কেমেৰা দি ফটো সেইটো সময়ত ফটোগ্ৰাফিটো এটা বিজনেছলৈ কনভাৰ্ট হৈ যোৱা নাছিলে আৰু অলপমান স্মল চাৰ্কেলৰ মাজতে ফটোগ্ৰাফিটো আছিল আৰু সেই মানুহবোৰক যেতিয়া মই লগ পালোঁ সেই মানুহবোৰৰ লগত যেতিয়া কথা পাতিলোঁ তেতিয়া মই লাহে লাহে বুজি পাবলৈ ধৰিলোঁ যে ইয়াৰ ডেপথটো কিমান নতুন বস্তু শিকিবলৈ ধৰিলোঁ ISO কি shutter speed কি aperture কি এই গোটেই বস্তুবোৰ লাহে লাহে শিকিবলৈ ধৰিলোঁ Light is responsible for everything we see on the big screen. Or spectacle, magic. Just as often as cinematographers use light to tell a story, they also use darkness. To capture the range of human emotions through light and darkness, it is fundamental to understand the 3 components of the exposure triangle: aperture, shutter speed, and today's topic, ISO. ঘৰত এটা DSLR কেমেৰা কোৱাৰ কথাৰ কোনো প্ৰশ্নই নুঠে কাৰণ মোৰ দেউতা মাই ফাদাৰ বহুত ষ্ট্ৰিক্ট মানে পইচাৰ ক্ষেত্ৰত সাংঘাতিক ষ্ট্ৰিক্ট 1 টকা পইচা ইনে নিদিয়ে তো সেইটো কাৰণে 30,000 টকা সেইটো সময়ত এন্ট্ৰি লেভেলটোৰ দাম 30,000 টকা আছিল তো 30,000 টকা এটা অকল কেমেৰাৰ কাৰণে যিটো অকল মোৰ নিজৰ চখৰ কাৰণে তাৰ কোনো পসিবিলিটি নাছিলে এবাৰ চেষ্টা কৰি চাইছিলোঁ মানে ইয়াতে আমাৰ সূৰ্য ডিজিটেল ল্যাব বুলি এখন দোকান এখন আছে তো তাতে
এখন ফটো মাৰিছিলোঁ তাতে এটা DSLR লৈ ইনে ফটো এখন মাৰিছিলোঁ ফটোখন মাৰি পিনে ঘৰত দেখুৱাইছিলোঁ কি জানিবা হাঁ কৈ দিয়ে ল'ৰাটোৰ ইমোশ্যনখিনি দেখি যদি কেনেবাকৈ বুজিয়ে পায় কিন্তু উপলিঙা খালোঁ আৰু উপলিঙা খোৱাৰ পাছত DSLR লোৱাৰ সপোন সেইদিনাখনে মুদা মৰিলে আৰু লগতে ইণ্টাৰেষ্টিং কি হ'ল সেইটো সময়তে মোৰ ভাইটিৰ লগৰটোৱে এই কেমেৰাটো নি এই কেমেৰাটো মুদা মাৰি পেলালে মানে বেয়া কৰি পেলালে এণ্ড মোৰ ফটোগ্ৰাফীৰ লগত যিটো টাৰ্মছটো এইটো সম্পূৰ্ণৰূপে খতম হৈ গ'ল মনটো মৰিল যদিও এনেকুৱা নহয় যে মোৰ পেশ্যনটো কমি গৈছিলে মই এই বস্তুবোৰৰ বিষয়ে ইমানে ষ্টাডি কৰিলোঁ মানে মোৰ ওচৰত এটা DSLR কেমেৰা নাছিলে কিন্তু মই প্ৰত্যেকটো বস্তুৰ বিষয়ে মই গম পাই গৈছিলোঁ যে কোনটো বস্তু কেনেকৈ কাম কৰে ডিগ্ৰী পাছ কৰাৰ পাছত শ্বৰ্ট ফিল্ম বনাবলৈ শিকিলোঁ আৰু এই যে যিগুৰা যে জুই যে লাগি আছিলে সেই জুইগুৰা যেন মানে পুৰা বাৰ্ণিং পুৰা ফুল ডিজায়াৰ বিশ্বাস কৰক যেতিয়া আমি পৰিৱৰ্তন বনাবলৈ লৈছিলোঁ এখন তেতিয়া মই DOP আকৌ দেই DOP আছিলোঁ মানে কিন্তু যেতিয়া এটা অন ছেটত গৈ শ্বুট যেতিয়া কৰা হয় তেতিয়াহ'লে যেতিয়া ক্ৰু এটা থাকে মানুহখিনি থাকে তেতিয়াতো ভুল কৰা মানে কথা নাথাকে ন তো সেইটো কাৰণে ৰাতি ইউটিউবত সেইটো সময়ত যিটো কেমেৰা আছিলে সেইটো কেমেৰাৰ বিষয়ে পূৰা ফুল ডিটেইল মানে চাৰ্চ কৰোঁ কোনটো বস্তু কি কৰিব লাগে পিকচাৰ ষ্টাইল কি হ'ব লাগে শাটাৰ স্পীড কিমান হ'ব লাগে ফ্ৰেম ৰেট কিমান হ'ব লাগে এণ্ড সেই গোটেই বস্তুবোৰ সব বস্তুবোৰ ৰাতি চাওঁ আৰু দিনত গৈ তাত গৈ শ্বুট কৰোঁ হয় লখিয়া হা এই জাবৰাগিলা এইখিনি পেলাই দিছি যে এই জাবৰাগিলা মানে স্বচ্ছ ভাৰতৰ কথা নাই শুনি তুই সব দিন মেঞ্জাৰ বাতাই আহে লাইন চকীদাৰ বাতাই আহে জাবৰাগিলা এরকম পেলাই রাখলে কেতনা পরিবেশটা লেতরা হয় গোটা ভারত স্বচ্ছ ভারতের কথা জানে তুই নাই জানি কেতনা বুঝাবি রে তোদেরকে কেমেৰাৰ ক্ষেত্ৰত জেনেৰেলি কি হয় এই যিটো অবছেশ্যনৰ কথা কৈছোঁ জেনেৰেলি এনেকুৱা হয় যে মানুহে মোবাইলৰ পৰা আৰম্ভ কৰে তাৰপিছত পইণ্ট এণ্ড শ্বুট কিনে দেন DSLR কিনে তাৰপিছত মিড ৰেঞ্জৰ DSLR কিনে ডাইৰেক্ট তাৰপিছত ফুল ফ্ৰেম কিনে মোৰ কি হ'ল প্ৰথম দুটা ষ্টেপটোতো ঠিকেই আছিলে পইণ্ট এণ্ড শ্বুটৰ পৰা মই কি কৰিলোঁ মোৰ ডাইৰেক্ট এই মিড লেভেলৰ কেমেৰাবোৰ মই ইউজ কৰিবলৈ পালোঁ আৰু তাৰ পাছত মেইন প্ৰব্লেমটো ষ্টাৰ্ট হ'ল মানে এনেকুৱা ধৰণৰ হয় যে যেতিয়া এটা মই এক্সাম্পলটো কি দিম মই ভাবি পোৱা নাই মই এইটোৱে এক্সাম্পল দিওঁ যিটো মোৰ পাৰ্চনেল নিজৰ লগত হৈছে কোনোবা এটা মানুহে যেতিয়া প্ৰিমিয়াৰ প্ৰ'ত এডিট কৰিবলৈ শিকে সেই মানুহটোৱে শিকোঁতেই যেতিয়া প্ৰিমিয়াৰ প্ৰ'ত এডিট কৰিবলৈ শিকে সি কাইন মাষ্টাৰত আহি পিনে এডিট কৰিব নোৱাৰে কাইন মাষ্টাৰটোৱে গৈ প্ৰিমিয়াৰ প্ৰ'ত কৰিব পাৰিব কিন্তু প্ৰিমিয়াৰ প্ৰ'টোৱে নোৱাৰে বিকজ তাৰ যিখিনি ফিচাৰ্ছবোৰ সি কাইন মাষ্টাৰত নাপায় চিম্পল এক্সাম্পল দিবলৈ গ'লে মোৰ ক্ষেত্ৰতো তেনেকুৱা ধৰণেই হ'ল মই এইটো কথা কৈছোঁ যে এটা এণ্ট্ৰি লেভেলৰ কেমেৰা কিনিবলৈ মোৰ হাতত পইচা আছিলে মই ডিগ্ৰী পাছ কৰাৰ পাছৰ পৰাই পইচা ঘটিবলৈ আৰম্ভ কৰিছিলোঁ কিন্তু মনটোৱে নেমানে নহয় যেতিয়া মিড লেভেলটো ইউজ কৰিলোঁ তেতিয়া মোক লগা হ'ল এটা ফুল ফ্ৰেম কেমেৰা আৰু তেতিয়াই ডিচাইড কৰিলোঁ যে কিনিলে ডাইৰেক্ট এটা ফুল ফ্ৰেম কেমেৰাহে কিনিম নহ'লে কেমেৰাই নিকিনো আৰু আহি পাই গ'লো যোৰহাট এতিয়া খালি পাৰ্কিঙৰ কাৰণে বহুত দূৰত থৈ পিনে খোজকাঢ়ি গৈ আছোঁ বেছি দূৰ নাই আৰু আৰু তাৰ পাছত মই পইচা গোটাবলৈ আৰম্ভ কৰিলোঁ কিন্তু এনেকুৱা ধৰণৰ চিটুৱেশ্যন হৈ যায় যে যেতিয়াই মোৰ এটা DSLR ফুল ফ্ৰেম কিনিব পৰা পইচা হয় তেতিয়াই বেলেগ এটা কাম ওলাই যায় সেইটো কাম কৰি শেষ হওঁ আকৌ পইচা গোটাওঁ আকৌ কিনিব পৰা হওঁ আকৌ বেলেগ এটা কাম ওলাই যায় আৰু সদায় মোৰ এই ফুল ফ্ৰেম কিনাৰ যিটো সপোন সেইটো সদায় ওৱান ষ্টেপ পিছত থাকে মোৰ এনেকুৱা ধৰণৰ ফিল হ'বলৈ ধৰিলে যে মোৰ চাগে জীৱনত কেতিয়াও DSLR ফুল ফ্ৰেম নাছিলে আৰু এক্সেক্টলি সেইটো কথাই মোৰ জীৱনত কেতিয়াও DSLR ফুল ফ্ৰেম লিখাই নাছিল মোৰ জীৱনত লিখা আছিলে এটা মিৰৰলেছ ফুল ফ্ৰেম
কেনেকুৱা লাগিছে ফিলটো কেনেকুৱা এটা ছিগনিফিকেণ্ট মুমেণ্ট লাইফৰ চিয়াৰ্ছ টু দিছ মোমেণ্ট এই কেমেৰাটো বহুত দাম এটলিষ্ট মোৰ কাৰণে এইটো বহুত দাম এইটো কেমেৰা কিমান দাম সেইটো গুগলত এটা চাৰ্চ মাৰিলে গম পাব যে Canon R6 with 35mm লেন্স এতিয়া কথাটো হ'ল যে ইউটিউবৰ কাৰণে ইমান দামী কেমেৰা এটা কিনাৰ কিবা প্ৰয়োজন আছে নেকি মানে মইতো অকল ইউটিউবৰ ভিডিঅ'হে বনাওঁ তো তেনেকুৱাত মই এইটো কথাই ক'ম যে না ইউটিউবৰ কাৰণে ইমান দামী কেমেৰাৰ কোনো প্ৰয়োজন নাই কাৰণ মানুহে মোবাইলত ভিডিঅ' বনাই মিলিয়নছ অফ ছাবস্ক্ৰাইবাৰ ঘটি লয় চ' ইমান টকা খৰচ কৰাৰ কোনো প্ৰয়োজন নাই তো তেতিয়াহ'লে ইমান যদি টকা মানে খৰচ কৰাৰ যদি প্ৰয়োজন নাই তেতিয়াহ'লে তইনো কেলৈ কিনিলি এইটো কুৱেশ্যনটো আহিব পাৰে ন লগত স্বাভাৱিক কথাটো সেই কুৱেশ্যনটোৰ আনচাৰটো মই এই বুলিয়েই দিম যে সপোন মাই ফ্ৰেণ্ড সপোনৰ কোনো দাম নাথাকে আৰু কিছুমান কাম পইচাৰ কাৰণে কৰা নাযায় That's it for today এয়া আছিলে মোৰ কেমেৰা কিনাৰ কাহিনী বাকী মোৰ নাম পলাশ প্ৰিঞ্চ দত্ত মোৰ ঘৰ শিৱসাগৰ and welcome to my YouTube channel thank you for watching